নাট্যনগৰী পাঠশালাত আজিৰ পৰা আৰম্ভ হ'ল ভ্ৰাম্যমাণৰ নাট্যযাত্ৰা। ৰাজলক্ষ্মী থিয়েটাৰৰ দুৱাৰ মুকলি কৰে কেবিনেট মন্ত্ৰী ৰঞ্জিত দাসে। ভ্ৰাম্যমাণ থিয়েটাৰৰ নৱতম সংযোজন ঘটিল অন্য এটি নাট্যদল ধ্ৰুৱজ্যোতি তালুকদাৰৰ প্ৰযোজনাত ৰাজলক্ষ্মী থিয়েটাৰ নাট্যদলটিয়ে নাট্যনগৰী পাঠশালাৰ কৃষ্ণনগৰত মাংগলিক নীতি নিয়মেৰে স্থায়ী আখৰা গৃহত আৰম্ভ কৰিলে নাটকৰ আখৰা। 2024-25 নাট্যবৰ্ষৰ বাবে 3খন ভিন্ন সোৱাদৰ নাটকেৰে আৰম্ভ কৰিলে নাটকৰ আখৰা। নাট্যদলটিৰ মূল আকৰ্ষণৰ কেন্দ্ৰবিন্দু হিচাপে আছে বলিষ্ঠ অভিনেতা ভ্ৰাম্যমাণৰ বাদশ্বাহ হিচাপে পৰিচিত চম্পক শৰ্মা, অভিনেত্ৰী কল্পনা কলিতা আৰু অভিনেত্ৰী নন্দিনী কাশ্যপ, অভিনেতা চন্দন ডেকা, নৱজ্যোতি কাশ্যপৰ লগতে 9 পুৰণি বহু শিল্পী। বিশিষ্ট নাট্যকাৰ অভিজিত ভট্টাচাৰ্যৰ ৰচিত মনে মনে চাওঁ তোমাক আৰু কুৰুক্ষেত্ৰৰ সৈনিক আৰু চম্পক শৰ্মাৰ ঘা। নিশ্চিত ওপৰত আমাৰ অসমৰ কাৰণে এইটো এটা সুখবৰ আৰু বিশেষকৈ বজালী বা পাঠশালাৰ কাৰণে অতি আনন্দদায়ক খবৰ। কাৰণ কিয় যিহেতু 1963 চনত ভ্ৰাম্যমাণৰ জন্ম হৈছিলে আৰু ভ্ৰাম্যমাণৰ প্ৰাকখনত আছিলে যাত্ৰা আছিলে। যাত্ৰাৰ পৰা আমাৰ ভ্ৰাম্যমাণৰ জনক অচ্যুত ডাঙৰীয়াই ভ্ৰাম্যমাণ সৃষ্টি কৰি এক ধাৰা প্ৰৱৰ্তন কৰিছিলে সমগ্ৰ অসমত আৰু সুকীয়া এটা পৰিচয় দাঙি ধৰিব পাৰিছিলে। আৰু যাৰ ফলস্বৰূপে অকল ভ্ৰাম্যমাণে সৃষ্টি হোৱা নাছিল, পাঠশালাখনৰ নাট্যনগৰী হিচাপে পৰিচয় পাইছিলে, বজালীখনো আমাৰ নাটকৰ পীঠস্থান হিচাপে পৰিচয় পাইছিলে। আজি নতুনকৈ পুনৰ সংযোজন হৈছে ধ্ৰুৱজ্যোতি তালুকদাৰৰ যি প্ৰযোজনাত নতুনকৈ যি এখন থিয়েটাৰ আজি আখৰা গৃহ উদ্বোধন কৰা হ'ল আৰু সেইখনৰ পিছত মই ভাবোঁ যে আগন্তুক দিনত এই যি ধাৰা বজালী অঞ্চলৰ পাঠশালা অঞ্চলৰ যিটো ধাৰা নাট্যনগৰৰ ক্ষেত্ৰতে হওক বা ভ্ৰাম্যমাণৰ ক্ষেত্ৰত এই ধাৰা আগন্তুক দিনত আৰু আগুৱাই যাব আমি আশা ৰাখিছোঁ। কিন্তু অকল এইখনে নহয়, আগন্তুক দিনত এই ধাৰাক আমি আগুৱাই নিবলগীয়া হ'লে আগন্তুক দিনতো যাতে বেলেগ বেলেগ যিসকল উদ্যমী যুৱক আছে তেওঁলোকেও যাতে নতুনকৈ এনেকুৱা পদক্ষেপ লয়। কাৰণ কিয় বিভিন্ন হাজাৰ হাজাৰ কলা কুশলী অভিনেতা অভিনেত্ৰীৰ লগতে ছেটিংছৰ মানুহে হওক বা বেকগ্ৰাউণ্ডৰ মানুহে হওক বা ৰান্ধনিকীয়ে হওক বা গাড়ী চালকেই হওক বিভিন্ন জীৱিকা এইটোৰ লগত জড়িত হৈ থাকে। গতিকে সেইসকল ব্যক্তি পূৰ্বতে যি জীৱিকা পাইছিলে কৰোণা কালৰ সময়ত বহুকেইখন থিয়েটাৰ বন্ধ হৈ যোৱাৰ ফলস্বৰূপে আমাৰ অসম চৰকাৰে তেওঁলোকক সহায় কৰি পেলাই 10 লাখ টকাকৈ একেলগে সহায় দিয়াৰ ফলস্বৰূপে পৰৱৰ্তী সময়ত পুনৰ আকৌ জাগ্ৰত হৈ উঠিছিলে ভ্ৰাম্যমাণ। গতিকে আমি আশা ৰাখিছোঁ যে এই ভ্ৰাম্যমাণৰ যিটো জাগৰণত ৰাজলক্ষ্মী থিয়েটাৰে এক নতুন এক অনবদ্য অৱদান হিচাপে যাতে তেওঁলোকে থাকিব পাৰে তাকে আশা ৰাখি আজি আমি হিয়া ভৰা আশীৰ্বাদ আৰু শুভেচ্ছা জনাইছোঁ। প্ৰতিগৰাকী অভিনেতা অভিনেত্ৰীৰ লগতে প্ৰতিগৰাকী কলা কুশলীকো আমি আশীৰ্বাদ জনাইছোঁ। নিউজ ডেস্ক, আসাম।